এতিয়া আমাৰ ল'ৰাবিলাক অলপ মনে মনে থাকিবি দেই, হিংসা নকৰিবি। মই কিবা এটা বেলেগ কথা কম। কোন কোন বাইদেউ লাখপতি হ'ব ইচ্ছা আছে? কাৰ কাৰ লাখপতি হ'ব ইচ্ছা আছে? আছে আছে। লাখপতি ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? কোনে কোনে? এতিয়া ইয়াতে মোক এটা কথা কৈ দিয়ক, এই যে লাখপতি দিদি আমি যে ফৰ্ম ফিল আপ কৰিলো, এতিয়া আপোনালোকে ভাবি থাকে পইচাটো কেতিয়া আহিব হয় নে নহয়? অলপ চিন্তা হৈ থাকে নাই কেতিয়া টকাটো আহিব বুলি? আহে নে অহা নাই চিন্তা? আজি আপোনালোকক মই কথা দিলো যে 15 আগষ্টৰ আগতে আপোনালোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাই যাব। হ'ব? এতিয়া মোক এটা সঁচা কথা কব, 10,000টো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে টকাটো দি দিব? কোনে কোনে দিব? কোনেও নিদিয়ে। সঁচা কথা। আচ্ছা কোনে কোনে দিব হাত দাঙকচোন। কোনে কোনে নিদিয়ে হাত দাঙক। বাপৰে, এতিয়া গিৰিয়েকবিলাকে যদি বিজেপিক ভোট নিদিয়ে কি হ'ব? ঘৰৰ মাইকী মানুহে জোৰ কৰি ভোট দিয়াব পাৰিব নে নাই বিজেপিক? পাৰিব? তেতিয়াহ'লে মোৰ ৱাদা শুনি লওক। আপোনালোকে 10,000 টকা পোৱাৰ পিছত 10,000 টকাটো ভাল কৰি খৰচ কৰিব। মই আকৌ আপোনালোকক 25,000 টকা বেংকৰ একাউণ্টত দিম। কিন্তু যিবিলাকে গিৰিয়েকক দি দিয়ে সিহঁতৰ নহ'ব কিন্তু। হ'ব? এতিয়া গিৰিয়েকবিলাকে কি কৰিব না? আচ্ছা মই কি কৰিব কৈ আছো, 1 মিনিট। ঘৈণীয়েকবিলাকৰ হাতত যেতিয়া টকা থাকে, ল'ৰা ছোৱালীৰ পঢ়াৰ কামত খৰচ হয় নে নহয়? 10 টকা যদি ল'ৰাৰ পকেটত থাকে, 5 টকাটো এনেই খৰচ হৈ যায়। আৰু ছোৱালীৰ লগত যদি 10 টকা থাকে, ঘৰৰ কাৰণে ছোৱালীজনীয়ে 12 টকা কৰি দিয়ে, যাতে ঘৰখন ভাল কৰি চলিব পাৰে। হয় নে নহয়? এতিয়া মই ল'ৰাবিলাককো দুখ দিব খোজা নাই, ল'ৰাবিলাকতো মোৰ ভাগিনাই হয় না, হয় নহয়? গতিকে ল'ৰাবিলাকে জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ যাওক, পুলিচৰ চাকৰি। হ'ব? এতিয়া মই আৰু এটা কথা কম, এইটো অলপ চিৰিয়াছ কথা, এইটো সকলোৱে চিৰিয়াছলি শুনিব। আগৰ ফালেও একদম হুলস্থুল